সকলোকে মোৰ আন্তৰিক শুভেচ্ছা ও সালাম ও নমস্কাৰ জনাইছোঁ। আজি বহুত দিনৰ মূৰত মই আজি এটা নতুন ভিডিঅ' আপোনালোকৰ মাজত লৈ আহিছোঁ। অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত মই এই ভিডিঅ'টো লৈ আহিব লগা হৈছে। অসমৰ আমাৰ মাননীয় অমাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে তেওঁ অসমৰ মুছলমান মানুহৰ ওপৰত যি অত্যাচাৰ চৰকাৰী বা যিসকল ভূমিহীন মানুহ আছে এইসকলক বাংলাদেশী বুলি কৈ যি গৰিহণা দিছে আৰু উচ্ছেদ অভিযান চলাইছে তাক মই ধিক্কাৰ দিছোঁ। তেনেকৈ অসমৰ বা ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ পৰা যুঁজি এই ভাৰতবৰ্ষৰ নাগৰিকত্ব লাভ কৰা এই মানুহখিনি কেতিয়াও তেনেকৈ অত্যাচাৰ বা তেওঁলোক বাংলাদেশী বুলি কৈ এই ভূমিহীন মানুহক অত্যাচাৰ আৰু তেওঁলোকক বহিষ্কাৰ কৰাৰ যি প্ৰলোভন তেনেকৈ কৰিব নাপায়। সেইটো অমানৱীয়। যিহেতু আমি ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছৰে পৰা ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে পৰিগণিত হৈছে। ভাৰতৰ সংবিধানত সেকুলাৰ শব্দটো অন্তৰ্ভুক্ত হৈছে যে আমি সকলোৱে ধৰ্ম নিৰপেক্ষ, আমি হিন্দু মুছলিম কোনো ধৰ্মৰ ভেদাভেদ কৰিব নালাগে। সেই ঠাইত আমাৰ ডক্টৰ অসমৰ মাননীয় অমানৱীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে তেওঁ সংবিধান ভাৰতবৰ্ষৰ সংবিধান জানিও ধৰ্ম নিৰপেক্ষ সেকুলাৰ শব্দটো জানিও আমাক তেওঁ এই মুছলমান মিয়া মুছলমান বুলি কৈ বাংলাদেশী বুলি কৈ যি অত্যাচাৰ যি নিৰ্মম মানে ভাৰতবৰ্ষৰ পৰা বা অসমৰ পৰা যি ইয়াৰ পৰা আঁতৰোৱাৰ যি প্ৰচেষ্টা তেওঁ চলাইছে সেইটো অনিন্দনীয় বুলি মই গৰিহণা দিছোঁ। তেনেকৈ কৰিব নাপায়, কাৰণ ভাৰতবৰ্ষ এখন সেকুলাৰ ৰাষ্ট্ৰ আৰু সেকুলাৰ ৰাষ্ট্ৰত সকলোৱে জীয়াই থকাৰ অধিকাৰ আছে। হয়, ভূমিহীন তেওঁলোক চৰকাৰী মাটিত ভূমি অধিকাৰ কৰিছে, সেইটো তেওঁলোকৰ অধিকাৰ আছে। তেওঁলোকে যদি ভাৰতবৰ্ষৰ সংবিধানৰ কিছুমান ক্ৰাইটেৰিয়া আছে সেই ক্ৰাইটেৰিয়াবিলাক যদি তেওঁলোকে পূৰণ কৰি থাকে তেওঁলোকে মাটি দাবী কৰিব পাৰিব। 1 যুগ 2 যুগ 3 যুগ যদি কোনো চৰকাৰী ভূমিত কোনো নাগৰিক বসবাস কৰি থাকে তেতিয়াহ'লে সেই মাটি তেওঁ চৰকাৰৰ পৰা পাবলৈ বিচাৰিব পাৰে আৰু চৰকাৰে তেওঁলোকক সেই মাটি দিবলৈ সন্মতি প্ৰকাশ কৰিব পাৰে। কিন্তু যে বাংলাদেশী বুলি কৈ মানুহখিনিক যি নিৰ্মম অত্যাচাৰ সেইটো কেতিয়াও মানৱীয় দৃষ্টিকোণৰ পৰা গ্ৰহণযোগ্য নহয়। এজন মানুহ ভূমিহীন হ'ব পাৰে কিন্তু তেওঁ ভাৰতীয় নাগৰিক, তেওঁলোকে বাংলাদেশী কৈ কেতিয়াও অত্যাচাৰ কৰিব নোৱাৰে। সেইটো আমাৰ ভাৰতবৰ্ষৰ সংবিধানত তেনেকৈ ভূমিহীন মানুহ ভাৰতীয় নাগৰিক হ'ব পাৰে কিন্তু ভূমিহীনক বাংলাদেশী বুলি কৈ অত্যাচাৰ ইয়াৰ পৰা অসমৰ পৰা মানে বিতাড়িত কৰিবৰ যি চেষ্টা সেইটো মানে গ্ৰহণযোগ্য নহয়। এয়া অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত মোৰ ক'বলগীয়া বহু কথা আছিল। এই কেইদিনমান আগতে আমাৰ মাননীয় অমানৱীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে তেখেতে কি কৈছে, উজনিৰ পৰা মিয়া খেদিব লাগে, অৰ্থাৎ মিয়াই অসমখন ল'বই, আমি নিদিওঁ। তেওঁ ক'লে আমি নিদিওঁ। সেইটো কোনো কথা হ'ল নেকি? এতিয়া মানুহ কাম বন কৰিবৰ কাৰণে মিয়া মুছলমানেই হওক যিয়েই হওক শিৱসাগৰ উজনিত তেওঁলোকে গৈছে, ৰাজমিস্ত্ৰী কাঠমিস্ত্ৰী কাৰোবাৰ যোগালী কাম কৰিবলৈ জীৱিকা নিৰ্বাহ কৰিবলৈ গৈছে।
তেওঁলোকে কি মাটি দখল কৰিব কাৰণে উজনিত গৈছে নেকি? তেওঁলোকে কেতিয়াও মাটি দখল কৰিবলৈ উজনিত যোৱা নাই। তেওঁলোকে জীৱিকাৰ সন্ধানত, বাসস্থানৰ সন্ধানত তেওঁলোকে নিজৰ জীয়াই থকাৰ প্ৰচেষ্টাত তেওঁলোকে উজনিলৈ গৈছে। তেওঁলোকে উজনিলৈ মাটি দখল কৰিবলৈ যোৱা নাই, চৰকাৰী ভূমি দখল কৰিবলৈ যোৱা নাই যে আপোনালোকে গোটেই অসম দখল কৰিবই, সেয়া কোনো কথা নহয়। বিভিন্ন মানুহ যেতিয়া মানে জীয়াই থাকিব বিচাৰে, তেতিয়া জীয়াই থকাৰ কাৰণে মানুহে অহৰহ চেষ্টা চলাই থাকে। তাৰ কাৰণে উজনি, নামনি সকলোতে যাবলগীয়া হয়। সেইবুলি মিয়াই অসমখন দখল নকৰে। এইবিলাক মিয়াৰ ওপৰত বিভিন্ন অত্যাচাৰ আমাৰ মাননীয় অমানৱীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত শৰ্মা দেৱে যিধৰণে মুছলমানৰ ওপৰত যি অত্যাচাৰ কৰিছে, সেইটো মই অন্তঃস্থলীৰ পৰা সেইটো নিন্দনীয় বুলি মই ধিক্কাৰ দিছোঁ। তেনেকৈ কৰিব নাপায়। তেওঁ এজন জ্ঞানী গুণী, অসমৰ এজন জ্ঞানী গুণী, এজন শক্তিশালী মন্ত্ৰী। আগতে মই তেওঁক শ্ৰদ্ধা কৰিছিলোঁ, ভক্তি কৰিছিলোঁ, শ্ৰদ্ধাৰ চকুৰে চাইছিলোঁ। আজিকালি তেওঁৰ যি আচৰণ, সেই আচৰণৰ প্ৰতি যিবিলাক আচৰণ মই দেখি আহিছোঁ, তেওঁৰ প্ৰতি মোৰ শ্ৰদ্ধা, ভক্তি ভাৱ সকলো নাইকিয়া হৈ পৰিছে। কাৰণ বিভিন্ন ক্ষেত্ৰত মুছলমানৰ ওপৰত কেইদিনমান আগতে গৰুৰ মাংস সেইবিলাক লৈ কথা ক'লে। কোনে দুষ্ট চক্ৰই গৰুৰ মাংস মন্দিৰত লৈ নি পেলালে? আকৌ কিছুমান মন্দিৰত আকৌ গৰুৰ মাংস নি দুষ্ট চক্ৰই পেলালে। সেইবিলাক মুছলমানে বা হিন্দুৱে কৰা নাই, কিছুমান দুষ্ট চক্ৰহে কৰিছে। এইবিলাক লৈ বিভিন্ন সময়ত বিভিন্ন কথা কৈ মানুহৰ ওপৰত বিভ্ৰান্তি কৰাৰ চেষ্টা কৰিছে। মই আশা কৰিছোঁ যে এনেকৈ বিভ্ৰান্তি কৰি মানুহৰ ভিতৰত মানে দ্বিমত সৃষ্টি কৰাৰ যি প্ৰয়াস, তেওঁ আচলতে সেই প্ৰয়াসত সফল হ'ব নোৱাৰিব, মোৰ দৃঢ় বিশ্বাস। আৰু তেনেকৈ কৰা উচিতো নহয়। সকলোলৈ মোৰ সদৌ শেষত মোৰ আন্তৰিক শুভেচ্ছা আৰু চালাম জনাই মই সকলোকে এইটোৱে আহ্বান কৰোঁ যে আমি ভাৰতবৰ্ষ বা অসম এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ। আমি সকলোৱে মিলিজুলি আমি ইয়াত ভাই হিচাপে মিলা প্ৰীতিৰে সকলোৱে বসবাস কৰিব লাগে। সকলোৰে জীয়াই থকাৰ অধিকাৰ আছে। কোনো এটা ধৰ্মক, হিন্দুৱে হওক, বৌদ্ধই হওক, জৈনেই হওক, খ্ৰীষ্টানেই হওক, যিকোনো ধৰ্মই হওক, কোনো এটা ধৰ্মক অগ্ৰাধিকাৰ দিব নালাগে বা কোনো এটা ধৰ্মই ডাঙৰ বুলি অগ্ৰাধিকাৰ দিব নালাগে। সকলো ধৰ্মৰে সমান চকুৰে চাব লাগে আৰু সমন্বয় স্থাপন কৰি সমভাৱে যাতে ভাতৃত্ববোধ বজাই ৰাখি আমি চলিব লাগে, সেয়ে আমি আশা কৰিছোঁ সকলো জনগণৰ, সকলো মোৰ ভিউৱাৰ্ছ, ফলোৱাৰ্ছ। অসমৰ ৰাজনৈতিক প্ৰেক্ষাপট বৰ জটিল। মই আজি এই ভিডিঅ'টো বৰ দুখৰ সৈতে বনাবলগীয়া হৈছে। মই নাজানো যে মোৰ ভিডিঅ'টো কিমানজনে আঁকোৱালি ল'ব, কিন্তু মই অতি দুখৰ সৈতে, অতি আৱেগৰ সৈতে আজি এই অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত মোৰ এই ভিডিঅ'টো বনাবলগীয়া হৈছে। যি কি নহওক, সকলো মোৰ ভিউৱাৰ্ছ আৰু ফলোৱাৰ্ছসকললৈ মোৰ আন্তৰিক চালাম আৰু শুভেচ্ছা থাকিল। আৰু আমি সদৌ শেষত সকলোৱে ভাতৃত্ববোধ বজাই ৰাখি আমি চলিব লাগিব। অসমখনতে হওক, ভাৰতবৰ্ষতে হওক, আমি সদায় এজনে মুছলমান ধৰ্মই হওক, হিন্দু ধৰ্মই হওক, অইন ধৰ্মৰ প্ৰতি সহানুভূতি আৰু ভাতৃত্ববোধ বজাই ৰাখি আমি চলিব লাগিব। সেয়াই কামনা কৰিলোঁ। সকলো ভালে থাকিব, সুস্থ থাকিব। আজিলৈ ইমানেই। থেংক ইউ।